নমস্কাৰ, মই আছোঁ মৰিগাঁৱৰ এজোপা গছ, 600 বছৰীয়া গছ। 600 বছৰীয়া গছ, যিজোপা গছৰ গোলাই কমচে কম 150-200 ফুট হ'ব আৰু প্ৰায় 1.5 বিঘা 2 বিঘা মাটি আগুৰি আছে এই গছজোপা। বটগছ আৰু উত্তৰ পূবত থকা চবতকৈ ডাঙৰ বটগছজোপা এইজোপা। উত্তৰ পূবত থকা চবতকৈ ডাঙৰ বটগছ, সঁচাকৈ চাবলগীয়া এই বটগছজোপা। খুটা ইফালৰ পৰা সিফালৰ পৰা ওলাই গৈছে ডালবিলাক, সেইবিলাকে আকৌ নতুন গছ হৈছে। এয়া নতুন গছ হৈছে বটগছ, কি সুন্দৰ, সঁচাকৈ চাবলগীয়া। এয়া এইবিলাক চব ওলাই ওলাই বটবৃক্ষৰ মেইন গছ ক'ত আছিলে সেয়া ধৰাই নপৰে। এয়া কি ভয়ংকৰ গছ। আমি দেখোঁ যে বেলেগত বহুত ডাঙৰ গছ, আমাৰ ইয়াতে আছে ডাঙৰ গছ, কিন্তু আমি এক্সপ্ল'ৰ কৰিব পৰা নাই। চাওকচোন কি ভয়ংকৰ গছ। এয়া দেখিছোঁ কিমান দূৰলৈকে এইবিলাক চব গছৰ এনেকৈ শিপা আহিছিলে। এই শিপা আহিছিলে, এই শিপাৰ পৰা এইবিলাক শিপা, এই শিপাৰ পৰা গৈ গৈ এইবিলাক গছ হ'লগৈ, বটগছ এনেকৈ। আৰু ইয়াৰ তলতে চবতকৈ বেছি অনুজীৱ থাকে। যদি মাটি সাৰ বনাবলৈ হয়, ইয়াৰ মাটি নি পেলানি গোবৰ পচন সাৰ মানে টেংকিত দিলে, গোমূত্ৰ গোবৰৰ লগত গুৰ বেচন এনেকৈ দি একদম সাংঘাতিক ধুনীয়া হয়। এইজোপা হ'ল গছ, কি সাংঘাতিক গছ। এইবিলাক যেনিয়ে দেখে তেনিয়ে গছ। একেডাল গছৰ এইফালে গৈছে শিপাৰ পৰা গৈ গছ হৈছেগৈ ডাঙৰ ডাঙৰ। এয়া ভয়ংকৰ গছ। সঁচাকৈ কি ধুনীয়া লাগিছে। আৰু এয়া গণেশ মন্দিৰ আছে, ইয়াতে গণেশ পূজা হয় গণেশ মন্দিৰত। আৰু এই গণেশ মন্দিৰ, এই গছজোপাকে কেন্দ্ৰ কৰি গণেশ মন্দিৰ হৈছিলে। আজি আহিছিলোঁ চাবলৈ। মোৰ লগত আছে আমাৰ ভৰতজী ডাঙৰীয়া, নমস্কাৰ। আৰু দাদাৰ ভাল নামটো দীপন চন্দ্ৰ ডেকাদা। আচ্ছা, আপোনাৰ নেক্সট কাষৰ ঘৰটো হয়, কাষৰ ঘৰটোৱে দাদা। বৰষুণ দি আছে, আঁতৰাই দিলে মুখখন ধুনীয়াকৈ দেখা পাম। হয়, এই মন্দিৰৰ সিফালে ঘৰটোৱে দাদা। এই জেগাখিনি এই শ'লমাৰি বুলি কয়। শ'লমাৰি, হয় হয়, মৰিগাঁও শ'লমাৰি। কোনোবা আহিব বিচাৰিলে ইয়ালৈ আহিব পাৰিব। কোনোবা আহিলে শ'লমাৰি মৰিগাঁৱত নামি পেলানি কেই কিলোমিটাৰ আহিব লাগিব? 4 কিলোমিটাৰ। 4 কিলোমিটাৰ, 4 কিলোমিটাৰ আহিব লাগিব। 4 কিলোমিটাৰ আহিলে 4 কিলোমিটাৰ মৰিগাঁও লক্ষী মন্দিৰ, শ'লমাৰি লক্ষী মন্দিৰত নামি পূবলৈ আহিলে মানে গেট এখন পাব, গণেশ মন্দিৰ গেট। ইয়ালৈ কেতিয়াবা আহিব। আমি দেখোঁ ডাঙৰ গছ অন্যান্য দেশত, কিন্তু আমাৰ ঘৰতে ইমান ডাঙৰ গছ আছে। আহক ডাঙৰ গছ চাবলৈ। আৰু সঁচাকৈ ইমান ধুনীয়া গছ। কলিকতাত আছে 4 বিঘা মাটিৰ এজোপা আছে,